নমস্কাৰ AN টেলিভিছনৰ প্ৰাইম নিউজৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই প্ৰস্তুতি বৰ্ডলৈ প্ৰথমে চাৱাহক আজি বাতৰিৰ শিৰোনাম ডিব্ৰুগড়ত এটা ৰাজনৈতিক দলৰ কাণ্ডই চকু কপালত উঠাইছে ৰাইজৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰা খেলপথাৰ পৰিণত কৰিলে ডাষ্টবিনলৈ ডিব্ৰুগড়ত অব্যাহত অবৈধ পলক খনন চহৰৰ মাজমজিয়াৰে পৰা দিনে নিশাই সৰবৰাহ পলক নিমাত জিলা প্ৰশাসন চকুগুদা কুলিভাও যান বাহনৰ ডিব্ৰুগড় লালুবাগৰ অৱসৰপ্ৰাপ্ত শিক্ষক সদৰুদ্দিন আহমেদৰ ইহলীলা সম্বৰণ অঞ্চলজুৰি গভীৰ শোকৰ বিৰোধী ঐক্যমঞ্চৰ এজেপি প্ৰাৰ্থী লুৰিণজ্যোতি গগৈক মুকলি সমৰ্থন জনাই সোণোৱাল কছাৰীৰ ৰাইজক লোকসভা নিৰ্বাচনত জয়যুক্ত কৰাবলৈ আহ্বান সোণোৱাল কছাৰী গণমঞ্চ অসমৰ এতিয়া বিতং বাতৰি প্ৰবল ভাবুকিৰ দিশেৰে ঐতিহাসিক চহৰ ডিব্ৰুগড় যিকোনো মুহূৰ্ততে পানীত জাহ যাব পাৰে ঐতিহাসিক চহৰখন কাৰণ বৰ্তমানেও ডিব্ৰুগড়ত অব্যাহত আছে পলস খনন কাৰ্য ব্ৰহ্মপুত্ৰ নৈ কেইফুটমান নিলগত থকা মথাউৰিৰ কাষৰৰ পৰা পলস খনন কৰি ডিব্ৰুগড় চহৰখনৰ মাজমজিয়াৰে পৰা বিনা দ্বিধাই সৰবৰাহ কৰি চলাই গৈছে এই অবৈধ কাৰ্যৰ একাংশ পলস মাফিয়াই চাৱাহক আমাৰ এক প্ৰতিবেদন পানীত জাহ যোৱাৰ দিশে ঐতিহাসিক চহৰ কিয়নো ডিব্ৰুগড়ত বৰ্তমানেও অব্যাহত অবৈধ পলস খনন চহৰখনৰ পাঁচআলি গাৰ্ড কোৱাৰ্টাৰ অমৰাগুৰিৰ লগতে ভিন্ন প্ৰান্তত বিনা দ্বিধাই চলি আছে অবৈধ পলস খননৰ কাৰ্য চহৰৰ মাজমজিয়াৰে দিনে নিশাই পাৰ হয় অবৈধ পলস সৰবৰাহ কৰা গাড়ী চকুমুদা কুলিৰ ভাও জিলা প্ৰশাসন কিংবা যান বাহন আৰক্ষীৰ চৰকাৰে হেৰুৱাইছে লাখ লাখ টকাৰ কৰ কেতিয়াকৈ আচলতে সাৰ পাব ডিব্ৰুগড় জিলাৰ প্ৰশাসন প্ৰশ্ন জনসাধাৰণৰ চাওক মথাউৰিৰ পৰা মাত্ৰ কেইফুটমানহে বাকী নদীখন তাৰ পাছতো একাংশ পলস মাফিয়াৰ দপদপনি ঐতিহাসিক চহৰখনৰ দিশে প্ৰবল ভাবুকি কঢ়িয়াই অনাৰ পাছতো কেনেকৈ বিনা দ্বিধাই চলাই গৈছে অবৈধ পলস খননৰ কাৰ্য কাৰ পকেট গৰম হৈছে এই অবৈধ কাৰ্যৰ পৰা কাৰ ছত্ৰছায়াত চলিছে এই বৃহৎ অবৈধ সৰবৰাহ নে কিবা অদৃশ্য শক্তিৰ আশীৰ্বাদ আছে নেকি এই পলস মাফিয়াৰ ওপৰত প্ৰশ্ন ৰাইজৰ নিশ্চয় আছে থাকিবই লাগিব নহ'লে আপুনি চব অবৈধভাৱে কেনেকৈ খনন কৰিব পাৰিব চকুৰ আগতে পুলিচ প্ৰশাসনৰ সন্মুখৰে এই গাড়ী মটৰবিলাক যে যায় যিবিলাক পলস নৈবিলাক যায় সেইবিলাক কেনেকৈ গৈছে আপুনি দেখিছে মই দেখিছোঁ সাধাৰণ লোকে দেখিছে সংশ্লিষ্ট কৰ্তৃপক্ষই দেখা নাই নেকি কাৰণ তেওঁলোকে চকুৰ আগতে লৈ যায় এইবিলাক চলি আছে নিতৌ আৰু যিবোৰ গাড়ীয়ে নিয়ে সেই গাড়ীবিলাকৰ কণ্ডিশ্যন আপোনালোকে চাব কোনো ধৰণৰ ফিটনেছ নাই কোনো ধৰণৰ তেওঁলোকৰ ব্যৱস্থা নাই সেই গাড়ীবিলাক ক'ত গৈ খুন্দিয়াব ক'ত গৈ কি হ'ব তাৰ কোনো কথা নাই সেই তেনেকুৱা গাড়ী এখন আহিলে দূৰৰ পৰা আমাৰ ভয় লাগে সেইখন গৈ কোনফালে ক'ত গৈ কাক খুন্দিয়াব ক'ত বাগৰ মাৰিব কোনো ঠিকনা নাই যিসকলে এনেধৰণৰ কাম কাজবিলাক চলাই আছে তেওঁলোকে হয়তো আৰক্ষী প্ৰশাসন হওক বা জিলা প্ৰশাসনত তেওঁলোকক মেনেজ কৰিবলৈ হয়তো চাইছে আমি যিমানখিনি গম পাওঁ বৰ্তমান নম্বৰত পলস বালিটো এতিয়া আয়ুক্ত হাতত থাকে গোটেই বিষয়টো গতিকে এই ক্ষেত্ৰত তেওঁলোকে হয়তো আৰক্ষীক মেনেজ কৰিবই লাগিব দ্বিতীয় কথাটো হৈছে যিবিলাক যান বাহনেৰে চহৰ বিভিন্ন ঠাইলৈ এই পলস বা বালিসমূহ অনা নিয়া কৰে সেই যান বাহনসমূহৰ কোনো ধৰণৰ ফিটনেছ নাই আৰু তেওঁলোকে কোনো ধৰণৰ নিয়ম নীতি নামানে সেইখিনি ক্ষেত্ৰতো আচলতে যান বাহন আৰক্ষীয়ে এইখিনি চাব লাগে যাতে চহৰখনৰ যান জঁটৰ সমস্যাটো দূৰ হয় চহৰখনৰ দিশে প্ৰবল ভাবুকি কঢ়িয়াই অনা গৰাখহনীয়াৰ প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসনে জিঅ' বেগৰ লগতে ভিন্ন কাৰ্য গ্ৰহণ কৰিছে যদিও সকলো ফুটুকাৰ ফেন চহৰখনৰ পাঁচআলি গাৰ্ড কোৱাৰ্টাৰ অমৰাগুৰি আদি বিভিন্ন স্থানৰ পৰা নিতৌ ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ কাষৰ পৰা চলাই গৈছে অবৈধ পলস খনন কাৰ্য উল্লেখ্য যে দিনে নিশাই পথৰ ওপৰতে সষ্টম হৈ থকা আৰক্ষীৰ চকুৰ আগেদি কেনেকৈ অবৈধভাৱে চহৰখনৰ মাজমজিয়াৰে পাৰ কৰা হয় এই অবৈধ পলস সেয়া এক ৰহস্যৰ আৱৰ্তত এই ক্ষেত্ৰত কি কয় চহৰখনৰ জনসাধাৰণে অত্যন্ত এটা চিন্তনীয় বিষয় কাৰণ আমি ডিব্ৰুগড়ত যি ধৰণৰ এটা খহনীয়া পৰিৱেশ দেখিছোঁ
এতিয়া খহি খহি আহি মথাউৰি ওচৰ পাইছিল আৰু সেইটো সময়ত যদি ব্ৰহ্মপুত্ৰত এইদৰে অবৈধভাৱে খনন হৈ থাকে নিশ্চয় ইয়াৰ প্ৰভাৱ এই নদীখনত পৰিব হয়তো ই ডিব্ৰুগড়ৰ কাৰণে বিপদ ঘটাব লাগে খনন আচলতে চাওক এটা প্ৰক্ৰিয়াৰ মাজেৰে যায় খনন কৰিবলৈ হ'লে প্ৰথম যিটো এটা গোটেই বস্তুটো এটা প্ৰক্ৰিয়াৰ মাজেৰে যায় চৰকাৰে যিটো ৰেভিনিউ দিব লাগে বা তাত টিপি চিষ্টেম থাকে তেনেকুৱাখিনি থাকে সেইখিনি হয়তো আছে নাই সেইখিনি চাব লাগিব আৰু যদি খনন কৰিবলৈ হয় তেতিয়াহ'লে এটুকুৰা ঠাই GPS যোগে বাছি দিয়ে যিটুকুৰা হয়তো দূৰত থাকে বা বেলেগ ঠাইত থাকে সেইখিনি চাই লোৱাটো ভাল আচলতে গতিকে যোনে আচলতে এইখিনি কাম মেনেজ কৰি চলাই আছে আৰক্ষী কঠোৰ হ'ব লাগে আৰু এই ব্যৱস্থাবোৰ বন্ধ কৰিব লাগে এই যে খহনীয়া হৈছে তাৰ অন্যতম কাৰণ হৈছে ইয়াত অবৈধ পলস খনন কাৰণ যিহত দুষ্কৃতিকাৰীসকলে যিটো অবৈধভাৱে যিসমূহ পলস খান্দিছে আমি বিগত প্ৰায় 5-6 বছৰ আমি দেখি আছোঁ যাৰ ফলত কি হৈছে ব্ৰহ্মপুত্ৰৰ সুঁতি সলনি হৈ গৈছে ব্ৰহ্মপুত্ৰৰ যে সুঁতি সলনি হৈ যে এতিয়া চহৰৰ মুখত যে খুন্দা মাৰিছে তাৰ অন্যতম কাৰণ হৈছে এই পলস খনন কাৰণ এনেধৰণৰকৈ আচলতে পলস খননবিলাক হয় যিটোৱে আচলতে ব্ৰহ্মপুত্ৰখনৰ প্ৰতি বা ইয়াৰ গৰাটোৰ প্ৰতি বা চহৰখনৰ প্ৰতি প্ৰবল ভাবুকি কৰি আনে এই কথাখিনি প্ৰশাসনে জানে বিভাগে জানে আৰক্ষীয়ে জানে সকলোৱে জানে কিন্তু সকলোৱে কি হয় চকুমুদাৰ প্ৰতি ভাও দিয়ে এই যে আপোনালোকে আজি এটা যে এইটো বাতৰিটো যে কৰিছে এই বাতৰিটো দেখাৰ লগে লগে খুব দৌৰা দৌৰি লাগিব পলস খনন বন্ধ কৰিব প্ৰশাসন এক্টিভ হ'ব কিবা হ'ব এনে তেনে ঢেৰ কিবা কিবি ব্যৱস্থা গ্ৰহণ কৰিব কিন্তু সেয়া কি ফুটুকাৰ ফেন দুদিনৰ কাৰণে তাৰপিছত আকৌ সকলোখিনি এক কাৰণ এনেধৰণে যেতিয়া অবৈধ কাম এটা হৈ থাকে তেতিয়াহ'লে ইয়াত অবৈধ ব্যৱস্থা এটা জড়িত হৈ আছে আপুনি যদি বাইকত কেনেবাকৈ যদি আপোনাৰ খৰধৰকৈ যদি যাওঁতে আপুনি হেলমেটটো নিপিন্ধিলে বা আপোনাৰ পিলিয়ন ৰাইডাৰজনৰ ফটো যদি হেলমেটটো নিপিন্ধে ধুনীয়াকৈ ফটো এখন তুলি থ'ব আৰু দেখিব সন্ধিয়ালৈ আপোনাৰ ফাইন এটা আহিলে 5,000 টকা ফাইন এটা আপুনি গাড়ীৰ ছিট বেল্ট নহ'লে একদম ভিতৰত গৈ গৈ ফটো তুলি দেখো আপুনি ছিট বেল্ট নহ'লে 1,000 টকা ফাইন ঠিক আছে সেইবিলাক ঠিক আছে কিন্তু এই গাড়ীবিলাকে তেওঁলোকে চাই নেকি এই যে তেওঁলোকে ছিট বেল্ট মাৰিছেনে তেওঁলোকৰ বৈধ কাগজ পত্ৰ আছেনে তেওঁলোকৰ গাড়ীখনৰ তেওঁলোকৰ ধৰি লওক ফিটনেছ আছেনে তেওঁলোকৰ কাৰণে একো নিয়ম নাই তেওঁলোকৰ একো নাই নিয়ম তেতিয়া সিহঁতি নিয়ম নোহোৱাকৈ যে চলিব পাৰিছে কেনে কোনোবা অনুমতি দিছে তেওঁলোকক সদিচ্ছাৰ এখন হাত আছে তেওঁলোকৰ ওপৰত গতিকে এনেধৰণৰ গোটেই ব্যৱস্থাবিলাক চলি আছে আৰু এইবোৰ ব্যৱস্থা যদি ঠিক ঠাক নকৰে তেতিয়াহ'লে কিন্তু দেখিব অনাগত দিনত ডিব্ৰুগড় চহৰখনৰ প্ৰতি বিশেষ মই এই খহনীয়াটোৰ প্ৰতি যিটো ভয়ংকৰ পৰিস্থিতি আহিব আপুনি মই ক'লে যাব লাগিব তাৰ কোনো কথা নাই ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন বিৰোধী ঐক্য মঞ্চৰ AJP প্ৰাৰ্থী লুৰিণজ্যোতি গগৈক মুকলি সমৰ্থন সোণোৱাল কছাৰীৰ গণমঞ্চ অসমৰ লুৰিণজ্যোতি গগৈ পূৰ্ণ সমৰ্থন আগবঢ়াই এক প্ৰেছ বিবৃতিৰ জৰিয়তে সোণোৱাল কছাৰীৰ ৰাইজক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায় সংগঠনটোৱে সোণোৱাল কছাৰী গণমঞ্চ অসমে আগন্তুক লোকসভা নিৰ্বাচনত ডিব্ৰুগড় লোকসভা সমষ্টিত বিৰোধী ঐক্য মঞ্চৰ হৈ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈক পূৰ্ণ সমৰ্থন আগবঢ়াই এই প্ৰেছ বিবৃতিৰ জৰিয়তে সোণোৱাল কছাৰীৰ ৰাইজক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায় অসম চৰকাৰে 2005 চনৰ 4 মাৰ্চ তাৰিখে সোণোৱাল কছাৰী জাতীয় সংগঠনসমূহৰ লগত বুজাবুজি চুক্তিৰে স্বায়ত্ব শাসন প্ৰদান কৰিছিল যদিও সুদীৰ্ঘ 19টা বৰ্ষ পাৰ হৈ যোৱাৰ পিছত বুজাবুজি চুক্তিৰ এটা দফাও কাৰ্যকৰী নোহোৱাটো চৰম পৰিতাপৰ বিষয় সোণোৱাল কছাৰী জাতীয় সংগঠনসমূহৰ লগত বুজাবুজি চুক্তিৰ ৰূপায়ণ জনজাতিসকলৰ ভূমি সমস্যা আৰু অসমৰ বিভিন্ন ধৰণৰ শিক্ষা ৰাজনৈতিক সামাজিক অৰ্থনৈতিক আদি বিভিন্ন অন্যান্য সমস্যাৰ সমাধান কৰিবলৈ সোণোৱাল কছাৰী গণমঞ্চ অসমে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে সোণোৱাল কছাৰী গণমঞ্চ অসমৰ পৰা নিম্নলিখিত বিষয়সমূহ উল্লেখ কৰা হ'ল 2005 চনৰ অসম চৰকাৰৰ মাজত হোৱা চুক্তি অনুসৰি গুৱাহাটী মাজমজিয়াত সোণোৱাল ভৱন নিৰ্মাণ নহ'ল গুৱাহাটী আৰু সোণোৱাল অধ্যুষিত জিলা সদৰত সোণোৱাল ভৱন আৰু হোষ্টেল নিৰ্মাণ কৰা নহ'ল সাংবিধানিক সুৰক্ষাযুক্ত অধিক ক্ষমতাশালী স্বায়ত্ব শাসন প্ৰদান কৰা নহ'ল পৰিষদত কৰ্মৰত এজনো কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ কৰা নহ'ল পৰিষদৰ এলেকাত বসবাস কৰা লোকসকলৰ মাটি কিনা বেচা কৰাৰ ক্ষেত্ৰত পৰিষদক আপত্তিবিহীন প্ৰমাণপত্ৰ দিয়া কৰ্তৃত্ব প্ৰদান কৰা নহ'ল গ্ৰেছ কেকাৰ প্ৰকল্পৰ নিৰ্মাণত ক্ষতিগ্ৰস্ত পৰিয়ালক সংস্থাপন দিয়া নহ'ল ৰাজনৈতিক সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত যোৱা বিধানসভা নিৰ্বাচনত নাহৰকটীয়া সমষ্টিত ধাৰাবাহিকভাৱে বিজয়ী প্ৰাৰ্থী নৰেন সোণোৱালক অসম গণ পৰিষদৰ পৰা টিকট নিদি সোণোৱাল সম্প্ৰদায়টোকে অপমান কৰা হ'ল খুৱাঙৰ 9,000 নাহৰণি গাঁৱত বহুৱা সাংস্কৃতিক প্ৰকল্পৰ বাবে ঘোষণা কৰা 1 কোটি টকা আজি পৰ্যন্ত দিয়া নহ'ল
নামৰূপৰ অভয়পুৰ জাগুন আৰু মাকুমৰ নাহৰণিত সোণোৱাল সম্প্ৰদায়ৰ লোকক উচ্ছেদ কৰা হ'ল। অগাধ দুৰ্নীতিৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হোৱাৰ পৰিষদৰ তদানীন্তন মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাকৰাৰী আৰু পৰিষদৰ সদস্যক গ্ৰেপ্তাৰ নকৰি ৰক্ষণাবেক্ষণ দিয়া হ'ল। 2020 আৰু 21 বিত্তীয় বৰ্ষত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ বিত্তীয় অনুমোদন দিয়া নহ'ল। চতুৰ্থ আৰু তৃতীয় বৰ্গৰ চাকৰি পদোন্নতি লাভৰ বাদে বাকী ওপৰৰ শ্ৰেণীৰ জনজাতি আৰু অনুসূচিত জাতিৰ ক্ষেত্ৰত সাংবিধানিক ৰোষ্টাৰ পদ্ধতি নিয়ম থকাৰ পিছতো কেবিনেট সিদ্ধান্ত কৰি বাতিল কৰা হ'ল, যাৰ ফলত কোনোদিনে অনুসূচিত জনজাতি বা অনুসূচিত জাতি লোকে উচ্চ পদত অধিষ্ঠিত হ'ব নোৱাৰে। টিংখং সমষ্টিৰ অন্তৰ্গত খোৱাঙৰ পৰা আঘুনিবাৰীলৈ নিৰ্মাণ কৰা মথাউৰিটো নিৰ্মাণৰ বাবে প্ৰয়োজনীয় মাটিগৰাকীক উচিত মূল্য দিব লাগে বুলি বৰ্তমানৰ মুখ্যমন্ত্ৰী জলসম্পদ বিভাগৰ মন্ত্ৰী আৰু লোক নিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তাক আবেদন জনাওঁতে সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি ৰতন কছাৰী, সাধাৰণ সম্পাদক বুধিন সোণোৱাল, সোণোৱাল কছাৰী গণমঞ্চ অসমৰ সাধাৰণ সম্পাদক গোপাল সোণোৱালৰ বিৰুদ্ধে গোচৰ তৰা হ'ল। নতুনকৈ সমষ্টি ভাগ বতৰা কৰোঁতে ডিব্ৰুগড়ত এটাও সমষ্টিৰ অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত নকৰিলে, লগতে দুজনকৈ কেন্দ্ৰীয় মন্ত্ৰী থকাৰ পিছতো এটা বিলুপ্ত কৰা বুলি সংবাদমেলৰ জৰিয়তে কেইবাটাও অভিযোগ উত্থাপন কৰে সংগঠনটোৱে। এইবোৰৰ উপৰিও কাৰ্ডৰে আইন জাপি দি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ভূমি বিদেশীক সংস্থাপন দিবলৈ লোৱা ভূমিকাৰ বাবে বিজেপি প্ৰাৰ্থীক ভোট নিদিবলৈ সোণোৱাল কছাৰী তথা জনজাতিৰ ৰাইজক আহ্বান সংগঠনটোৰ। অহা পৰিষদৰ নিৰ্বাচনত বিৰোধী ঐক্যমঞ্চই সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়াত এইবাৰ লোকসভা নিৰ্বাচনত ডিব্ৰুগড়, লখিমপুৰ, যোৰহাট আৰু কাজিৰঙা সমষ্টিত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীক ভোট প্ৰদান কৰিবলৈ সোণোৱাল ৰাইজক অনুৰোধ জনালে সংগঠনটোৰ বিষয়ববীয়াই। সোণোৱাল কছাৰী গণমঞ্চ অসমে আজি মুকলিকে বিৰোধী ঐক্য মঞ্চক তেওঁলোকে সমৰ্থন আগবঢ়াইছে আৰু তাৰ লগে লগে এইবাৰ এই নিৰ্বাচনী যুঁজখনত তেওঁলোকে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব। তেওঁলোকে সন্মুখত থাকি এই যুঁজখনত তেওঁলোকে যোগদান কৰিব বা তেওঁলোকে কাম কাজ কৰিব, এই প্ৰতিশ্ৰুতি ইতিমধ্যে দিছে। গতিকে আজি এই দিনটো আমাৰ কাৰণে, বিৰোধী ঐক্য মঞ্চৰ কাৰণে খুব এটা গুৰুত্বপূৰ্ণ দিন, কাৰণ সকলোৱে এটা কথা সন্দেহ কৰি আছিল যে সোণোৱাল কছাৰী জনগোষ্ঠীয় যিসকল ব্যক্তি তেওঁলোকে এই নিৰ্বাচনত বিৰোধী ঐক্য মঞ্চৰ বা বিজেপিৰ যিবোৰ জাতি ধ্বংসী যিবোৰ সিদ্ধান্ত, কা জাপি দিয়াকে ধৰি এই বিজেপিৰ বিৰুদ্ধে নাথাকিব নেকি, এনেকুৱা ধৰণৰ এটা মানসিকতা মানুহৰ মাজত এটা আলোচনা হৈছিল। কিন্তু তাৰ বিপৰীতে আচলতে সঁচা গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে বা জাতিটোক কৰা অন্যায় বা সাধাৰণ জনগণক যি ধৰণে অন্যায় অবিচাৰ কৰা হৈছে তাৰ বিৰুদ্ধে যে সকলো স্তৰৰ সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোক যে ওলাই আহিছে, সেইটোৱে আজি প্ৰমাণ কৰিছে। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট, AN টেলিভিজন। টিংখাং সমষ্টিৰ অন্তৰ্গত খোৱাং আজাৰগুৰিত নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী বিমল বৰাই খোৱাঙৰ আকাশী দেৱী মন্দিৰত অনুষ্ঠিত সভাত দলীয় কৰ্মকৰ্তা আৰু স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰি ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালক বিপুল ভোটত জয়ী কৰাবলৈ আহ্বান জনায়। টিংখাং সমষ্টিৰ অন্তৰ্গত খোৱাং আজাৰগুৰিত নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী বিমল বৰাৰ। খোৱাং আজাৰগুৰি আকাশী দেৱী মন্দিৰত অনুষ্ঠিত সভাত দলীয় কৰ্মকৰ্তা আৰু স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে। ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালক বিপুল ভোটত জয়ী কৰাবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে। ভাষণ প্ৰসংগত নাম নোলোৱাকৈয়ে লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠে মন্ত্ৰীগৰাকী। কংগ্ৰেছৰ লগত একেলগে মিত্ৰতা কৰি ৰাজনীতি কৰিছে, সিংহ গৰ্জন মইতো বুজিয়েই নাপাওঁ। ইফালে সাংবাদিকৰ আগত আমাৰ সিংহ গৰ্জন উন্নয়ন বুলি মন্তব্য প্ৰদান কৰে মন্ত্ৰী বিমল বৰাই। নিউ জেনেৰেশ্যনে যেনেধৰণে কৰ্মসংস্থাপন পাইছে, দে আৰ নাও নট জব চিকাৰ বাট দে আৰ নাও জব ক্ৰিয়েটৰ। কেনেধৰণে ইন'ভেটিভ আইডিয়াৰে আমাৰ সমাজখন উজ্জীৱিত কৰিব পৰা যায়, কেনেধৰণে এই ষ্টাৰ্টআপৰ জৰিয়তে এই অঞ্চলত বসবাস কৰা মহিলাসকলে খাদ্য তেওঁলোকে ঘৰুৱা উৎপাদন বৃদ্ধি কৰিব পাৰে, তেতিয়াহে সিংহ গৰ্জন হ'ব। তাৰমানে ইয়াতে যদি আপোনাৰ ধৰি লওক ভাল ধৰণে গাহৰি পালন কৰে, এওঁ তাত ষ্টাৰ্টআপ কৰিব, এওঁৰ প্ৰডাক্ট বাহিৰৰ কোনোবা বেলেগ কাণ্ট্ৰিয়ে হওক বেলেগ ষ্টেটৰে হওক তেওঁলোকে ক্ৰয় কৰিব আৰু অৰ্থনৈতিক বুনিয়াদ গঢ় লৈ উঠিব। ব্যুৰ' ৰিপৰ্ট, AN টেলিভিজন। এতিয়া লৈছো খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছো বাতৰিৰ মাজলৈ।
আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা এণ্ড অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263 বাতৰিৰ মাজলৈ সমাগত লোকসভা নিৰ্বাচনৰ বাবে ব্যাপক তৎপৰতা সকলো ৰাজনৈতিক দলৰ ঠায়ে ঠায়ে চলাইছে নিৰ্বাচনী প্ৰচাৰ কিন্তু প্ৰচাৰ চলোৱাৰ লগতে কিমান গুৰুত্ব দিছে স্বচ্ছতাৰ ওপৰত ডিব্ৰুগড়ত এটা ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ খেলপথাৰত পৰিণত কৰিলে ডাষ্টবিনলৈ এনে পৰিৱেশ দেখি ৰাজনৈতিক দলৰ ফুফুলা স্বৰূপ উদঙালে স্থানীয়সকলে इतना कचरा अंकल आप खुद ही देख सकते हो मतलब हम लोग खेलने आते हैं हम लोग को चोट ज़्यादा लगती है। देखिए यहाँ का पॉलिटिक्स आप क्या बोलेंगे बट हाँ ये एक अच्छा बात है कि वो झाड़ू है तो वो सिंबल का तो कम से कम अपना नाम रखना चाहिए था। ডিব্ৰুগড় চহৰৰ নিৰ্মালী গাঁৱত খেলুৱৈসকলৰ অনুশীলনৰ বাবে থকা একমাত্ৰ খেলপথাৰখনৰ অৱস্থা চাওক কি কদৰ্য ৰূপ দুদিন পূৰ্বে কিন্তু খেলপথাৰখন অনুশীলনৰ বাবে আছিল উপযোগী কিন্তু আজি চাওক ইয়াৰ অৱস্থা কাৰণ মাত্ৰ এটাই নিৰ্বাচনী সভা এটা ৰাষ্ট্ৰীয় দলে মনোনয়ন দাখিল কৰিবলৈ নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ কেৱল মানুহে গোটালে তাৰ পিছত কিন্তু খেলপথাৰখনলৈ এবাৰ ঘূৰিও নাচালে শুনক খেলুৱৈসকলৰ অভিযোগ इतना कचरा अंकल आप खुद ही देख सकते हो मतलब हम लोग खेलने आते हैं हम लोग को चोट ज़्यादा लगती है हम लोग डाइव मारेंगे कभी कुछ कांच का टुकड़ा गिरा हुआ है कभी कुछ गिरा हुआ है हर बार हम लोग लग के जाते हैं हम लोग मतलब शांति से खेल ही नहीं पाते इतना कचरा कोई आगे पिकनिक कर रहा है कोई कुछ कर रहा है हर बार मतलब इतना कचरा रहता है परसों तक बिल्कुल ठीक है अभी नहीं पता हम लोग पिछला बार आया था परसों फिर आज आया नहीं अभी इतना कचरा नहीं पता चल रहा है कैसे हो गया कल कुछ था हाँ कल वो पॉलिटिकल पार्टी का और ये जो भी उन लोग का वाटर बॉटल वगैरह रहा था वो सब वगैरह छोड़ के यहीं पे चला गया कुछ साफ नहीं कराया उसको वजह से सब उनको उन लोगों का साफ करना चाहिए था हाँ उन लोग किया कोई बात नहीं लेकिन साफ करके ना चाहिए ऐसे ही छोड़ दिया देखिए पूरा हालत क्या हो गया अभी खेलने में खेलने में बहुत दिक्कत नहीं मेरा खाली बोलने का ये मतलब है कि अगर आप लोग कुछ भी पॉलिटिकल या सोशल कुछ भी करता है तो अगर आप लोग अगर कोई भी कैंप लगाते तो वो सफाई का भी ध्यान रखे ये फील्ड में कचरा ना करे एक डस्टबिन रख देता कुछ भी रख देता हम लोग को कोई प्रॉब्लम नहीं है पॉलिटिकल हम लोग यहाँ खेलने आता है सब कुछ अच्छा से हो बट ये कचरा नहीं होना चाहिए था इतना कागज प्लास्टिक अभी गाय भी यहाँ खाने आते हैं तो उन लोग खाएंगे उन्हें प्रॉब्लम होगा हम लोग को लगता है सब कुछ होता है तो आप लोग पॉलिटिकल कुछ भी करो हम लोग को कोई प्रॉब्लम नहीं है हम लोग नहीं खेलेंगे कोई बात नहीं एक दिन नहीं खेलेंगे बट कचरा मत करो कि अगला दिन किसी को कोई দলৰ প্ৰতীক চিহ্ন ঝাৰুলৈও যদি এই অৱস্থা তেন্তে কবলৈ আৰু বাকী থাকিল নেকি বিজেপি দলৰ প্ৰতি জনসাধাৰণ আকৃষ্ট হোৱাৰ মূলত কাৰণো এয়াই কিয়নো শাসকীয় বিজেপিয়ে স্বচ্ছতাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে ৰাজনৈতিক দলৰ এনেবোৰ অবিবেচকি কাণ্ডত এতিয়া ক্ষোভিত হৈছে বহু উদীয়মান খেলুৱৈ देखिए यहाँ का पॉलिटिक्स आप क्या बोलेंगे बट हाँ ये एक अच्छा बात है कि वो झाड़ू है तो वो सिंबल का तो कम से कम अपना नाम रखना चाहिए था बट अब ठीक है अब चल रहा है कुछ बोल नहीं सकते बट होना नहीं चाहिए था ऐसा ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিজন বুধবাৰে লালুকা গাঁৱৰ নিবাসী সদৰুদ্দিন আহমেদে নিজা বাসভৱনত 96 বছৰ বয়সত ইহলীলা সম্বৰণ কৰে যোৱা নিশা অৰ্থাৎ বুধবাৰে লালুকা গাঁৱৰ নিবাসী সদৰুদ্দিন আহমেদৰ নিজা বাসভৱনত 94 বছৰ বয়সত ইহলীলা সম্বৰণ কৰে তেওঁ একাধাৰে এগৰাকী শিক্ষকৰ উপৰিও বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিল ডিব্ৰুগড়ৰ বিভিন্ন স্কুলত শিক্ষকতা কৰাৰ শেষত লালুকা প্ৰাইমেৰী স্কুলৰ পৰা অৱসৰ গ্ৰহণ কৰে তেখেতে বিভিন্ন সভা সমিতিত হাৰমৰ্ম ব্যক্তিতা প্ৰদান কৰি সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে তেখেত এগৰাকী পৰোপকাৰী ব্যক্তি আছিল তেখেতৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাপ পেলাইছে আজি আমাৰ এই লালুকা গাঁৱৰ বয়োজ্যেষ্ঠ নিবাসী আৰু তথা লালুকাৰ উপকণ্ঠ অঞ্চলৰ বয়োজ্যেষ্ঠ বুলি ক'লে কোৱা ভুল নহ'ব তেখেতৰ 94 বছৰ বয়সত কালি মৃত্যু হয় তেখেতে শিক্ষক হিচাপে জীৱন নিৰ্বাহ কৰিছিল ডিব্ৰুগড়ৰ বিভিন্ন অঞ্চলত শিক্ষকতা কৰাৰ পাছত শেষত লালুকা প্ৰাইমেৰী স্কুলৰ পৰা তেখেতে অৱসৰ গ্ৰহণ কৰে
আৰু তেখেত বৰ জনপ্ৰিয় মানুহ আছিল আৰু পৰোপকাৰী মানুহ আছিল। তেখেতে দিন দৰ্দী বুলি যিটো শব্দ, দিন দৰ্দীও আছিল। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত তেখেত জড়িত আছিল আৰু বিভিন্ন সভা সমিতিত তেখেতে সাৰগৰ্ভ বক্তৃতা প্ৰদান কৰি এই সভাৰ সুস্থ বৃদ্ধি কৰিছিল। তেখেতক আজি হেৰুৱাই আমি মৰ্মাহত হৈ পৰিছোঁ আৰু আমি আশা ৰাখিম ওপৰলাই যাতে তেখেতক বেহেষ্ট দাখিল কৰে। আমাৰ সন্মানীয় ছাৰ অকল লালুকা বুলি নহয়, বৃহত্তৰ ডিব্ৰুগড়ৰ সমাজ জীৱনৰ এগৰাকী পুৰোধা ব্যক্তি আছিল। এগৰাকী শিক্ষক, এগৰাকী সমাজসেৱী, এগৰাকী সাংস্কৃতিক কৰ্মী, এগৰাকী কলা সাধক আমাৰ মাজৰ পৰা গুচি গ'ল। আমি তেখেতক হেৰুৱাই সমাজ জীৱনখনে এক বৃহত্তৰ লোকচান ভৰিছে। আজি সুবোধ পাছৱানৰ সহযোগত মীনাক্ষী শৰ্মাৰ ৰিপৰ্ট, AN টেলিভিজন। অহা 6 মে'ত কলকাতাৰ পাৰ্ক ষ্ট্ৰীট স্থিত বিদ্যাসাগৰ ভৱনত ডক্টৰ নগেন শইকীয়ালৈ প্ৰদান কৰা হ'ব কাউন্সিল অফ এছিয়াটিক ছ'চাইটি কলকাতাই প্ৰফেচাৰ সুকুমাৰ সেন স্মাৰক সোণৰ পদক। ডিব্ৰুগড়বাসীৰ বাবে এক সুখবৰ। বৰেণ্য অসমীয়া ডক্টৰ নগেন শইকীয়ালৈ কাউন্সিল অফ এছিয়াটিক ছ'চাইটি কলকাতাই প্ৰফেচাৰ সুকুমাৰ সেন স্মাৰক সোণৰ পদক আগবঢ়াইছে। অহা 6 মে'ত কলকাতাৰ পাৰ্ক ষ্ট্ৰীটস্থিত বিদ্যাসাগৰ ভৱনত ডক্টৰ নগেন শইকীয়ালৈ এই সন্মান প্ৰদান কৰা হ'ব। ডক্টৰ নগেন শইকীয়ালৈ আগবঢ়োৱা এই সন্মানে প্ৰতিগৰাকী অসমীয়াকে আনন্দিত কৰিছে। নিউজ ডেস্ক, AN টেলিভিজন। মৰাণৰ সমন্বয় সাংস্কৃতিক বিকাশ গোষ্ঠীৰ উদ্যোগত বিনামূলীয়া লোকবাদ্য আৰু বিহু নাচ কৰ্মশালাখনিৰ বৃহস্পতিবাৰে সামৰণি অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী যোগেন মোহন আৰু অসম যুৱ আয়োগৰ উপাধ্যক্ষা অংকিতা দত্ত, সমাজ সেৱিকা অঞ্জলি চেতিয়াৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি। সমন্বয় সাংস্কৃতিক বিকাশ গোষ্ঠীয়ে বিগত 9টা বছৰে অনুষ্ঠিত কৰি আহিছে বিনামূলীয়া লোকবাদ্য আৰু বিহু নাচ কৰ্মশালা। 10 দিনীয়া এই কৰ্মশালাৰ আজি সামৰণি অনুষ্ঠান। বৃহত্তৰ মৰাণৰ 300 শতাধিক ছাত্ৰ ছাত্ৰীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে। সামৰণি অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী যোগেন মোহন আৰু অসম যুৱ আয়োগৰ উপাধ্যক্ষা অংকিতা দত্তৰ লগতে সমাজ সেৱিকা অঞ্জলি চেতিয়াৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি। অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা বৰ্তমানলৈকে 3000ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰিছে প্ৰত্যেক বছৰে অনুষ্ঠিত হৈ থকা এই বিনামূলীয়া লোকবাদ্য আৰু বিহু নাচ কৰ্মশালাত। উদ্যোক্তাসকলৰ নিষ্ঠা আৰু একাগ্ৰতাৰ ফলত প্ৰত্যেক বছৰে সফল সামৰণি হোৱা এই কৰ্মশালাই যথেষ্ট সমাদৰ বুটলিবলৈ সক্ষম হৈছে। মৰাণৰ এটি শক্তিশালী সাংস্কৃতিক গোষ্ঠী সমন্বয় সাংস্কৃতিক বিকাশ গোষ্ঠী আজি 19 তাৰিখৰ পৰা 28 তাৰিখলৈকে যি কৰ্মশালা, এই অঞ্চলটোৰ প্ৰায় 500ৰ ওপৰৰ বিশেষকৈ ছোৱালী বিহু নাচ কৰ্মশালা আৰু ঢোল বাদনৰ প্ৰশিক্ষণ আজি আনুষ্ঠানিকভাৱে সামৰণি অনুষ্ঠানত আমি উপস্থিত থাকোঁ। সমন্বয় সাংস্কৃতিক বিকাশ গোষ্ঠীৰ উদ্যোগত আমি নৱমবাৰৰ বাবে বিনামূলীয়াকৈ বিহু কৰ্মশালা আয়োজন কৰিছিলোঁ। প্ৰায় 350 ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিলে। আজি সামৰণি অনুষ্ঠান খুব এটা উদুলি মুদুলি পৰিৱেশ, সন্মুখত বিহু আছে, নিৰ্বাচনৰ বতৰ, সকলো ফালৰ পৰা ৰাইজৰ মাজতে উলহ মালহ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে আমাৰ অসম চৰকাৰৰ মন্ত্ৰী মহোদয়ৰ লগতে অসমৰ এগৰাকী যুৱ নেত্ৰী অংকিতা দত্ত ডাঙৰীয়াই আহি আমাৰ বিহুতলীত উপস্থিত হৈ শুভেচ্ছা জনাই গৈছে আৰু সকলোৱে সহযোগত অনাগত দিনত আমি সমন্বয় সাংস্কৃতিক বিকাশ গোষ্ঠীয়ে কৰ্মশালাটিক অধিক প্ৰাণৱন্ত ৰূপত আয়োজন কৰিব পাৰিম বুলি আশা। আমি প্ৰায় 300ৰ পৰা 400, কোনোবা বছৰত আমাৰ 500লৈকে হৈছে। আমি যদি অনুমান কৰি চাওঁ তেতিয়াহ'লে প্ৰায় আমাৰ 3000 ওচৰ ছাত্ৰ ছাত্ৰী ইতিমধ্যে ইয়াত প্ৰশিক্ষণ গ্ৰহণ কৰিছে। ব্যুৰো ৰিপৰ্ট, AN টেলিভিজন।
এতিয়া লৈছো খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছো বাতৰিৰ মাজলৈ। বাতৰিৰ মাজলৈ ডিব্ৰুগড় নিৰ্বাচনী জিলাত ষ্টেটিক সাৰ্ভিলেন্স আৰু ফ্লাইং স্কোৱাডৰ তালাচীৰ অভিযানত নগদ ধন জব্দ কৰে। বুধবাৰে সন্ধিয়া ষ্টেটিক সাৰ্ভিলেন্সৰ দলে শিৱসাগৰৰ পৰা তিনিচুকীয়ালৈ গৈ থকা এজন ব্যক্তিৰ পৰা নগদ ৬৯,৩১০ টকা জব্দ কৰাৰ লগতে উক্ত স্থানতে মৰাণৰ পৰা ডিব্ৰুগড় অভিমুখী এখন বাহনৰ পৰা নগদ ৭১,৮২০ টকা জব্দ কৰে। আনহাতে খনিকৰ চাৰিআলিত এখন ইনোভা বাহনৰ পৰা ৪.৫ লাখ টকা জব্দ কৰে। ডিব্ৰুগড়ত নিৰ্বাচনী আদৰ্শৰ আচৰণবিধি বলবৎ হৈ থকাৰ সময়ছোৱাত ধনৰ অবৈধ লেনদেন, ভোটাৰক ধন দি প্ৰলোভিত কৰা, সুৰাৰ অবাধ প্ৰচলন আদি ৰোধ কৰাৰ উদ্দেশ্যে আদৰ্শ আচৰণবিধি কোষে সক্ৰিয় ভূমিকা পালন কৰিছে। ডিব্ৰুগড় নিৰ্বাচনী জিলাৰ আটাইকেইটা বিধানসভা সমষ্টিত নিয়োজিত ষ্টেটিক সাৰ্ভিলেন্স দল, ফ্লাইং স্কোৱাড আৰু ভিডিঅ' সাৰ্ভিলেন্স দলসমূহে ২৪ ঘণ্টাই নিয়মীয়া তালাচী অভিযান চলোৱাৰ লগতে আদৰ্শ আচৰণবিধি উলংঘনৰ ঘটনা ৰোধ কৰাৰ বাবে কাম কৰি আছে। বুধবাৰে সন্ধিয়া ষ্টেটিক সাৰ্ভিলেন্সৰ দলে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ 0 পইণ্টত শিৱসাগৰৰ পৰা তিনিচুকীয়ালৈ গৈ থকা এজন ব্যক্তিৰ পৰা নগদ ৬৯,৩১০ টকা জব্দ কৰাৰ লগতে উক্ত স্থানতেই ফ্লাইং স্কোৱাডৰ দলে AS06CC3155 নম্বৰৰ মৰাণৰ পৰা ডিব্ৰুগড় অভিমুখী এখন বাহনৰ পৰা নগদ ৭১,৮২০ টকা জব্দ কৰে। আনহাতে খনিকৰ চাৰিআলিত ফ্লাইং স্কোৱাডৰ দলে তালাচী অভিযান চলাই এখন ইনোভা বাহনৰ পৰা ৪.৫ লাখ টকা জব্দ কৰে। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি দুলীয়াজানৰ হুকৰ চাহ। দুলীয়াজানৰ ক্ৰীড়া সংগঠক, সাংবাদিক আৰু সাংস্কৃতিক কৰ্মী অলক ৰঞ্জন বৰাৰ দীৰ্ঘদিন ধৰি যকৃত ৰোগত আক্ৰান্ত হৈ থকা সাংবাদিকগৰাকীৰ বুধবাৰে অইল ইণ্ডিয়া চিকিৎসালয়ত ইহলীলা সম্বৰণ কৰে। আছুকে ধৰি বিভিন্ন দল সংগঠনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সাংস্কৃতিক কৰ্মীগৰাকীক। দুলীয়াজানত হুকৰ চাহ শেষ হৈ গ'ল এটা সম্ভাৱনাময় সত্তাৰ। আছুকে ধৰি বিভিন্ন দল সংগঠনৰ শ্ৰদ্ধাঞ্জলি। দুলীয়াজানৰ ক্ৰীড়া সংগঠক, সাংবাদিক আৰু সাংস্কৃতিক কৰ্মী অলক ৰঞ্জন বৰা ওৰফে বাছাৰ অকাল মৃত্যু। দীৰ্ঘদিন ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হৈ থকা অলক ৰঞ্জন বৰাই বুধবাৰে অইল ইণ্ডিয়া চিকিৎসালয়ত ইহলীলা সম্বৰণ কৰে। বৰাৰ মৃত্যুত সমগ্ৰ দুলীয়াজানতে শোকৰ ছাঁ বিৰাজ কৰিছে। বৃহস্পতিবাৰে বৰাৰ নশ্বৰ দেহ নিজ বাসগৃহৰ পৰা নেহেৰু ময়দানলৈ লৈ যোৱা হয়। তাতে দুলীয়াজান এথলেটিক ক্লাব আৰু দুলীয়াজান ক্ৰীড়া সন্থা আদি বিভিন্ন দল সংগঠনে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। পিছত তেখেতৰ নশ্বৰ দেহ দুলীয়াজান পুৰণি বাছ আস্থানত অৱস্থিত মিডিয়া চেণ্টাৰৰ সন্মুখলৈ অনা হয়। তাতে দুলীয়াজান প্ৰেছ ক্লাব, সন্মিলিত সাংবাদিক মঞ্চ দুলীয়াজান, দুলীয়াজান আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতি, দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থা, দুলীয়াজান সাহিত্য সভা, পুৰণি বাছ আস্থান ব্যৱসায়ী সন্থা আদি বিভিন্ন দল সংগঠনে শেষ শ্ৰদ্ধা নিবেদন কৰে। শেষত অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত টিপলিং ৰাজহুৱা শ্মশানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। এগৰাকী ক্ৰীড়া সংগঠক, সাংবাদিক, সাংস্কৃতিক কৰ্মী, সকলোৰে পৰিচিত অলক ৰঞ্জন বৰাই মৃত্যুৰ সময়ত
পত্নীসহ এজন কণমানি পুত্ৰ সন্তান, দুজন ককায়েক আৰু বৌৱেক আৰু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়। আজি আচলতে অলক ৰঞ্জন বৰা ওৰফে বাবাদা বুলি আমি মাতিছোঁ আৰু এই বাবাদাৰ আকস্মিক মৃত্যু ই আচলতে দুলীয়াজনৰ সমাজ জীৱনৰ কাৰণে এক অপূৰণীয় ক্ষতি। আচলতে বাবাদা এজন ক্ৰীড়া সংগঠক, সমাজ সংগঠক তথা ছাত্ৰ সন্থাৰ অভিভাৱক স্বৰূপ আছিল। তেখেতৰ মৃত্যুত আচলতে ছাত্ৰ সন্থাৰ পৰিয়ালে যেন গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। তেওঁৰ আকস্মিক মৃত্যু অকল দুলীয়াজনৰে নহয়, সমগ্ৰ অসমৰ ক্ৰীড়াৰ জগতৰ কাৰণে, সাংবাদিকতাৰ জগতৰ কাৰণে আৰু সামাজিক জীৱনৰ কাৰণে এক অপূৰণীয় ক্ষতি। কাৰণ অলক ৰঞ্জন বৰাই ছাত্ৰ অৱস্থাৰ পৰাই তেওঁ খেলৰ লগত জড়িত হৈ আছিল। তেওঁ ইতিমধ্যেই এজন ক্ৰীড়া সংগঠক হিচাপে দুলীয়াজনত স্বীকৃতি লাভ কৰিছিল আৰু সাংবাদিকতাৰ ক্ষেত্ৰতো তেখেতৰ যথেষ্টখিনি অৰিহণা আছে। আৰু দুলীয়াজনৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত তেখেত ওতঃপ্ৰোতভাৱে জড়িত আছিল। তেওঁৰ মৃত্যুত দুলীয়াজনত এক শূন্যতাৰ সৃষ্টি কৰিলে। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। আজিৰ বাতৰি ইমানেই। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই প্ৰস্তুতি ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।